পার্টি গণতান্ত্রিক পদ্ধতিত বিশ্বাস করে আপনাকে জানে গণতান্ত্রিক পদ্ধতিরে বিভিন্ন সাংগঠনিক কাম কাজও চলিছে আর প্রার্থী বাছনি প্রক্রিয়াটো গণতান্ত্রিক পদ্ধতিরে চলিছে সেইকাৰণে আমাৰ যিসকলে এটা ক্ৰাইটেৰিয়া ঠিক কৰিছোঁ যিসকলে বিষয়ববীয়া হৈ আছে বিধায়ক হৈ আছে সাংসদ হৈ আছে তেখেতসকলে প্ৰাৰ্থী নিজে নিৰ্বাচন কৰিব পাৰিব মত দিব পাৰিব এই মত আজি তেওঁলোকৰ কোনে প্ৰাৰ্থী হ'ব সমষ্টিবিলাকত আমাৰ সমগ্ৰ অসমতে এই প্ৰক্ৰিয়া চলিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে এই প্ৰক্ৰিয়া চলে আজি শিৱসাগৰত প্ৰতিটো সমষ্টিৰ কোনে কোনে নিজৰ নিজৰ প্ৰাৰ্থী আছে কোন কোন নিজৰ প্ৰাৰ্থী আছে সেই সম্পৰ্কে তেখেতসকলে মতদান কৰিছে এই পদ্ধতিত গণতান্ত্ৰিক ব্যৱস্থাটোত বিশ্বাসী কৰি তুলিব প্ৰাৰ্থীসকলৰ নাম আমাৰ বিষয়ববীয়াসকলে লিখিব লাগিব আৰু সেইমতে আমাৰ কেন্দ্ৰীয় নেতৃত্বই সেই কথা সিদ্ধান্ত ল'ব প্ৰাৰ্থী নিৰ্বাচনৰ কথা আৰু বেলেগো ক্ৰাইটেৰিয়া আছে কিন্তু বিষয়ববীয়াসকলৰ মত লোৱাটো অত্যন্ত জৰুৰী কেইজন দলগতভাৱে কেইজন প্ৰাৰ্থীৰ নাম পেনেলত যাব এতিয়া পেনেল প্ৰস্তুত কৰাৰ ব্যৱস্থাটো আমি কৰা নাই আমি খালি মতদান লৈছোঁ পেনেল প্ৰস্তুত ৰাজ্যিক সমিতি কৰিব আৰু ৰাষ্ট্ৰীয় সমিতিয়ে তাক অনুমোদন কৰিব ইয়াত মতামত লোৱাৰ পিছত ইয়াৰ পিছৰ পৰ্যায়টো আমি এই মতামত কি হৈছে এইটো চাম আমিতো নাচাওঁ আমি তেওঁলোকক মতদান কৰি পেকিং কৰি আমি ৰাজ্যিক সমিতিলৈ পঠাই দিব আমি যিমানটো গম পাইছোঁ আপোনাৰ মূল দায়িত্ব দিছে শিৱসাগৰ নাজিৰা আৰু যোৰহাট লোকসভা আপোনাৰ মূল দায়িত্ব মোৰ নহয় মোৰ লগত হৰিশ দ্বিবেদী ডাঙৰীয়াও আহিছে হৰিশ দ্বিবেদী অসমৰ প্ৰভাৰী এনেকৈ প্ৰতিটো লোকসভা সমষ্টিলৈ কোনোবা ব্যক্তিক আমাৰ দায়িত্বশীল ব্যক্তিক তেখেতসকলক প্ৰেৰণ কৰিছে প্ৰতিটো লোকসভাত দায়িত্বশীল ব্যক্তিসকলে গৈ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰি পেলাই তেখেতসকলে ভোটদান লৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে শিৱসাগৰ সমষ্টিত প্ৰায় 11-12গৰাকী আছে যাক লৈ জটিলতা হোৱা সৃষ্টি কোনো জটিলতা হোৱা নাই এতিয়ালৈকে জটিল হোৱাৰ পৰিস্থিতি হোৱা নাই কোনো ধৰণৰ কথা আমাৰ চিন্তা চৰ্চা হোৱা নাই আজিৰ পিছত আজি জনসাধাৰণে মতদান আমাৰ কাৰ্যকৰ্তাসকলে মত দিয়াৰ পিছত তেতিয়াহে পেনেল হ'ব কেণ্ডিডেট প্ৰাৰ্থী বিচৰাটো আপত্তি নাই সকলোৱে প্ৰাৰ্থী বিচাৰিছে প্ৰাৰ্থী বিচৰাত আপত্তি নাই সোনকালে হ'ব নিৰ্বাচনেই হ'ব সোনকালে যেতিয়া আমি সোনকালে কৰিম প্ৰাৰ্থী বিচৰাত আপত্তি নাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত কোনো জটিলতাও নাই ভোট দিওঁতে হয়তো বেলেগে ভোট দিব যিদিনা প্ৰাৰ্থিত্ব ঘোষণা হ'ব সেইদিনাখন সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰিব 100% জিকিম জনসাধাৰণ আমাৰ লগত আছে বুলি আমি ভাবিছোঁ জনসাধাৰণ আমাৰ লগত আছে বুলি আমি ভাবিছোঁ আগতে হয়তো ভুল হৈ গ'ল জনসাধাৰণে ভাবিছিলে কিবা ভোটাৰে বেলেগ ধৰণৰ কথা ভাবিছিলে এতিয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে যি গতিত কাম কৰিছে এতিয়া বেলেগ বিধায়ক নিৰ্বাচন কৰিব নোখোজিব বুলি আমি আশা কৰিছোঁ আমাৰ জনসাধাৰণে কৈছে যে আমি আচলতে বেলেগ প্ৰাৰ্থী নিৰ্বাচন কৰাই আমাৰ যথেষ্ট অসুবিধা হ'ল আমাৰ যিটো উন্নয়নৰ কামবিলাক স্থবিৰ হৈছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীকে আমি জয়ী কৰাম এই কথাটো তেখেতসকলে চিন্তা কৰিছে